Welcome to my channel. In this video I am going to derive the formula for volume of frustum of a cone. এই ভিডিওটোত মই frustum of a cone or volume to কেনেকৈ উলিয়াই হেতু derive কৰি দেখুৱাম আপোনালোকক। ইয়াত মই এটা কোণ এটা আঁকিছো ABC ডাঙৰ কোণ এটা। এটো দুটা কোণ আছে, সৰু কোণটো আছে ADE আৰু ডাঙৰ কোণটো আছে ABC। ডাঙৰ কোণটো ৰেডিয়াস R1, সৰু কোণটোৰ ৰেডিয়াস R2। ডাঙৰ কোণটোৰ হাইট H, স্মল আৰু এই frustum DECB ৰ হাইটটো H বুলি লৈছো আৰু ইয়াৰ স্লান্ট হাইট L বুলি লৈছো আৰু ডাঙৰ কোণটোৰ স্লান্ট হাইট ক্যাপিটেল L বুলি লৈছো। যেহেতু এটো L হয় গতিকে উপৰৰ পাৰ্টটো হ'ব L minus L. This will be the slant height of the upper cone. এতিয়া from triangle AME and ANC, we have seen that the angle ABE equal to ANC equal to 90 degree. AME a to 90 degree, a to right angle triangle hai, or a to angle ANC. This is also right angle triangle, so this angle will be 90 degree. For triangle AME, angle A equal to for triangle ANC, angle A are common. So angle A equal to angle A common angle. আমি দুটাৰ পৰা দেখিলো যে ফার্স্ট ট্রায়াঙ্গলটোৰ এটা কোণ 90 ডিগ্ৰী আৰু অন্য ট্রায়াঙ্গলটোৰ এটা কোণ 90 ডিগ্ৰী, মানে দুটা ইকুৱেল আৰু দুটা এংগল ইকুৱেল। গতিকে বাই AA angle law of similarity, the triangle AME similar to triangle ANC. দুটা ট্রায়াঙ্গল সিমিলার হলে ইহঁতৰ corresponding side or ratio বিলাক equal হয়। That is ratio of AM আৰু AM equal to ratio of the side ME and MC are equal. AM or value to হ'ব, AM to is upper part, A to যদি H হয় capital H, এটো small h হয় তেতিয়াহলে এইখিনি হ'ব, ইয়াৰ পৰা এইখিনি লৈকে হ'ব H minus H. So AM or জাগাত H minus H পুট কৰিছো আৰু AN or value to is H. AM ইয়াৰ পৰা ইয়ালৈকে H equal to ME এইটো R2 বুলি ধৰিছো আৰু NC এইটো R1. Cross multiplying we have R1 into H minus R1 into small h equal to H into R2. Capital H থকা টাৰ্মখিনি লেফট হ্যান্ড সাইড কৰি লৈছো আৰু R1 H টুক ৰাইট হ্যান্ড সাইডলৈ নিছো, গতিকে মাইনাস টু প্লাস হ'ল, এটো ইফালে আহি মাইনাস হ'ল আৰু H কমন লৈছো। H কমন লোৱাৰ পিছত থাকিব R1 minus R2. So capital H or value ইয়াৰ পৰা উলিয়াব পাৰিম R1H divided by R1 minus R2. এই capital H or value to কিয় উলিয়াইছো, কাৰণ আমাৰ ফৰ্মুলাত capital H or দৰকাৰ নাই, কাৰণ frustumৰ ক্ষেত্ৰত হাইট টু স্মল h হে ধৰা হৈছে, গতিকে capital H or দৰকাৰ নোহোৱাৰ কাৰণে capital H or value to উলিয়াই লৈছো। Now volume of the frustum DECB এটো frustumৰ ভলিউমটো কি হ'ব, volume of the cone ABC minus volume of the cone ADE. ভ্যালু পুট কৰিছো
মানে ফৰ্মুলাটো পুট কৰিছোঁ ABCৰ কাৰণে 1/3 পাই R1 স্কয়াৰ ইনটু H, কাৰণ R1 টো আছিল ৰেডিয়াস আৰু H টো আছিল হাইট এই ডাঙৰ কণ্টুৰ কাৰণে, আৰু সৰু কণ্টুৰ কাৰণে 1/3 পাই R2 স্কয়াৰ, ৰেডিয়াস টো R2 আৰু হাইট টো হৈছিল এইটো h minus a small h, এইটো হাইট, গতিকে h minus small h। এইটো ব্ৰেকেটটো খুলি দিয়াৰ পিছত ইয়াত হ'ব 1/3 পাই R2 স্কয়াৰ ইনটু কেপিটেল H প্লাস 1/3 পাই R2 স্কয়াৰ ইনটু স্মল h, গতিকে এই দুটা টাৰ্মৰ পৰা 1/3 পাই h কমন আছে, গতিকে থাকি যাব R1 স্কয়াৰ মাইনাস ইয়াত থাকিব R2 স্কয়াৰ, তাৰপিছত ইয়াত থাকিব প্লাস মাইনাস মাইনাস প্লাস 1/3 পাই R2 স্কয়াৰ ইনটু h। এতিয়া এই ক্যাপিটাল H ৰ ভ্যালুটো পুট কৰিম। ক্যাপিটাল H ৰ ভ্যালু আছিল R1H divided by R1 minus R2, so R1H divided by R1 minus R2 into এটো R1 স্কয়াৰ minus R2 স্কয়াৰ, গতিকে এটো লিখিব পাৰিম R1 plus R2 into R1 minus R2 plus এইটো যেনেকৈ আছে তেনেকৈ লিখি লৈছো। এটো আৰু এটো ক্যান্সেল, গতিকে থাকি গল 1/3 পাই R1 into H into R1 plus R2 plus 1/3 পাই R2 স্কয়াৰ into H। এটো এটা টার্ম আৰু এটো এটা টার্ম, গতিকে ইয়াত কমন আছে 1/3 পাই into H, 1/3 পাই into H থাকি গল ভিতৰত পাৰ্টটো, এটো R1 আৰু R1 in plus R2 এইখিনি থাকি গল R1 into R1 R1 স্কয়াৰ plus R1 into R2 R1 R2 plus ইয়াত থাকি গল R2 স্কয়াৰ, গতিকে 1/3 পাই into H এইখিনি আকৌ লিখি লৈছো R1 স্কয়াৰ plus R1 R2 plus R2 স্কয়াৰ, and this is the volume of the first term of a cone। এটো আছিল আমাৰ ডিৰাইভ কৰিবলগীয়া, গতিকে ভলিউম অফ the first term of a cone is 1/3 pi into H within bracket R1 square plus R1 R2 plus R2 square, where H is the height of the first term, R1 is the radius of the lower circle, R2 is the radius of the upper circle। Thank you for watching।